মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 2 নম্বৰ অংকটো চোৱা। মই আগৰ ভিডিঅ'ত তোমালোকক 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ একটো আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে মোৰ চেনেলত গৈ চাই ল'বা। আৰু যদি ভিডিঅ'সমূহ ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজি আমি 2 নম্বৰ অংকটো শিকোঁ। 2 নম্বৰ অংকটোত 7x স্কুৱেৰ ব্ৰেকেট টুৱাইছ x প্লাছ 3 অৰ্থাৎ 7x স্কুৱাৰে এই 2x প্লাছ 3 এই দ্বিপদ ৰাশিটো পূৰণ কৰিব লাগে। আমি পূৰণ কেনেকৈ কৰিম চাবা। মই তোমালোকক এই ধৰণে দেখুৱাইছোঁ, চোৱা, প্ৰয়াস কৰিছোঁ। প্ৰথমতে আমি একেটা লাইনতে শেষ কৰিম, কিন্তু মই বুজিবৰ বাবে ইয়াত এনেকৈ কৰিছোঁ, চোৱা। প্ৰথমতে কি কৰিব লাগে, এই পদ ৰাশিটোৱে এই পদ ৰাশিটো পূৰণ কৰিব লাগে, হয় কি নহয়? তাৰমানে 7x স্কুৱেৰ পূৰণ টুৱাইছ x, এই ফুট চিহ্নটো পূৰণ চিহ্ন বুজায় দেই। তাৰপিছত আকৌ এইটোক কৰিব লাগে। আৰু ইয়াত মনত ৰাখিবা যে এই প্লাছটো আৰু ইয়াৰ আগত কি আছে চাবা, একো নাথাকিলে প্লাছ চিহ্ন পাতি, তাৰপিছত 3, তাৰপিছত পূৰণ কিমান হৈছে x, 7x স্কুৱেৰ। হ'ব, এতিয়া চোৱা, ইয়াত এতিয়া এই সংখ্যা দুটা ওচৰত লৈ আনে, 7 কাৰণ পূৰণ হৈ আছে নহয়, ইনটু 2 ইনটু x স্কুৱেৰ x হ'ল, আমি মিলাই ল'লোঁ, প্লাছ হ'ল এইটো 3 7 গুণ 21, অৰ্থাৎ এতিয়া আমাৰ ইয়াত x আৰু x আছে জানো, এইটোত প্লাছৰ ইফালে নাই, গতিকে এইটো ডাইৰেক্ট x স্কুৱেৰ হৈ যাব। হ'ব, পদ নাই নহয়, গতিকে এতিয়া চাবা ইয়াত সংখ্যাটো এই দুটা পূৰণ হ'ব, 7 2 14, দেখছো x স্কুৱেৰ x পূৰণ হ'লে কি হ'ব, একো নাথাকিলে ইয়াত 1 ধৰি লোৱা হয়, তাৰমানে x স্কুৱেৰ ওপৰৰ ঘাতটো কি হয়, যোগ হয়। x একেই, দুটা পদ একেই পদ মিল আছে, গতিকে ওপৰৰ ঘাতকেইটা কি হ'ব, যোগ হ'ব পূৰণ হ'লে। 21x স্কুৱেৰ 14x 2 1 3, তাৰমানে x স্কুৱেৰ x গুণ x কিউব হৈ যায়, 21x স্কুৱেৰ। এইটো ইয়াৰ পূৰণ ফল। ইয়াত আমি ডাইৰেক্ট কৰি দিব পাৰোঁ, চোৱা। প্ৰথম পদটোৰ পৰা 2 7 গুণ 14, তাৰমানে 7 2 14 হ'ল, x স্কুৱেৰ x গুণ কিমান হ'ব, x কিউব পাইছোঁৱেইচোন আমি, ওপৰৰ ঘাতকেইটা যোগ হৈ পূৰণ হ'লে কিউব পাইছোঁ নাই, হ'ল। এতিয়া এই প্লাছ 7 3 গুণ 21, 3 লগত কোনো পদ নাই নহয়, গতিকে x স্কুৱেৰ গুণ x স্কুৱেৰ। হ'ব, আমি একেই লাইনতে অংকটো কৰি শেষ কৰি দিলোঁ। যদি এই টেকনিকটো ভাল পাইছা, যদি বুজি পাইছা, তেতিয়াহ'লে লাইক এটা কৰি দিবা। কেনে পাইছা কমেণ্টত জনাবা। যদি তোমালোকৰ সুবিধা হৈছে বুলি ভাবা, তেতিয়াহ'লে লাইক এটা কৰি যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। যদি চেনেলত নতুন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা, যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে লগ পোৱাৰ আশাৰে আজিলৈ এৰো, বাই।